हेलो फ्रेंड्स, वेलकम टू माय चैनल। आज मैं आपनालोकर ओसरলৈ बहुत धुनिया एटा चिकेन रेसिपि লৈ আহিছো আৰু এই ৰেচিপিটো বনাবলৈ একেবাৰে কম বস্তু ব্যৱহাৰ কৰা হয় কিন্তু খাবলৈ বহুতে ভাল হয়। তেতিয়া হলে দেৰি নকৰি বনাবলৈ আৰম্ভ কৰো আৰু আশা কৰিছো আপোনালোকে এই ৰেচিপি ভিডিওটো শেষলৈকে চাব। মই আধা কিলো ব্ৰইলাৰ মাংস লৈ লৈছো। তাৰ পিছত এইখিনি হল ধনিয়া মই পিছি লৈছো। ধনিয়াৰ মই অকল পাতে নহয় ঠাৰি কেইডালো ব্যৱহাৰ কৰিছো। এই যে ঠাৰি কেইডাল আছে এই ঠাৰি কেইডালো মই পেলাই দিয়া নাই। ঠাৰি কেইডালো ধুনিয়াকে ধনিয়াৰ পাত কেইটাৰ লগত পিছি লৈছো। মই ধনিয়াৰ পাত আৰু ঠাৰিখিনি এনেদৰে মিক্সিত পিছি লৈছো আৰু ধনিয়া মই ব্যৱহাৰ কৰিছো এই ৰেচিপিটো বনাবলৈ প্ৰায় সৰু বাটি এটাৰে আধা বাটিতকৈ অলপ বেছি কিন্তু এক বাটিতকৈ কম। আপুনি যদি মাংস অলপ বেছিকৈ বনায় সেই হিচাপত যিকোনো বস্তুৰ পৰিমাণটো অলপ বেছিকৈ লৈ ল'ব। ধনিয়াখিনি মোৰ পিছি লোৱা হৈ গ'ল। এতিয়া মই প্ৰথম কামটো কৰিম, মাংসখিনি মেৰিনেট কৰি ল'ম। মই ধনিয়া যে পিছি লৈছিলোঁ তাৰে পৰা মই ধনিয়া প্ৰথমতে হাফ কিলো মাংসত 3 চামুচ ধনিয়া দি দিছোঁ আৰু মই মেৰিনেট কৰাৰ আগতে মাংসখিনি ধুই ভালদৰে পানীখিনি টুকি লৈছোঁ। পানী থাকিব দিয়া নাই মাংসত। ধনিয়া পাতৰ লগতে এইবাৰ দি দিছোঁ মই আদা 1 চামুচ আৰু নহৰু 1 চামুচ। মই হাতেৰে দি দিছোঁ বাৰু কিন্তু পৰিমাণটো কৈ দিছোঁ। আদা নহৰু 1 চামুচ দি দিছোঁ। মই আগতে এইখিনি পিছি ৰেডি কৰি ৰাখিছিলোঁ। এইখিনি দি দিয়াৰ পিছত মই এতিয়া দি দিম নেমু টেঙা ৰস। মই নেমু টেঙা ৰসখিনিও আগতে উলিয়াই ৰেডি কৰি ৰাখিছিলোঁ। নেমু টেঙা ৰস মই দিছোঁ 2 চামুচ। এতিয়া মই আৰু বেলেগ বস্তু নিদিও, আদা নহৰু ধনিয়া আৰু নেমু ৰসৰ সৈতে ভালদৰে মই মাংসখিনি মিহলি কৰি ল'ম। মাংসখিনি মোৰ ধুনীয়াকৈ মেৰিনেট কৰা হৈ গ'ল। এতিয়া মই মাংসখিনিৰ ওপৰত ঢাকনি এখন দি ফ্ৰিজত 1 ঘণ্টাৰ কাৰণে ৰাখি থ'ম। যদি আপুনি ফ্ৰিজত নাৰাখে তেতিয়াহ'লে 1 ঘণ্টা নাৰাখিব, আধা ঘণ্টা ৰাখিব। মাংসখিনি 1 ঘণ্টা ফ্ৰিজত ৰখাৰ পিছত এয়া উলিয়াই লৈছোঁ। অলপ কালাৰটো সলনি হৈছে। এতিয়া বনাব পৰাকৈ সম্পূৰ্ণকৈ ৰেডি হৈ গ'ল। ফ্ৰেণ্ডছ, তেতিয়াহ'লে বনাবলৈ আৰম্ভ কৰোঁ। মই প্ৰথমতে কেৰাহী এখন গৰম হ'বলৈ দিছোঁ। কেৰাহী গৰম হৈ গ'ল। এতিয়া দি দিছোঁ মই সৰিয়হৰ তেল। তেল অলপ মই বেছিকৈ দিছোঁ, বহুত বেছিকৈ দিয়া নাই কিন্তু আনদিনাতকৈ আজি অলপ বেছিকৈ দিছোঁ। তেলৰ পৰিমাণটো প্ৰায় 3 চামুচ হ'ব আৰু তেলখিনি মই ভালদৰে গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত এতিয়া দি দিছোঁ মই পাঁচফোৰণ কেইটামান। পাঁচফোৰণ কেইটা দি মই এবাৰ দি দিছোঁ তেজপাত দুটা দি এইখিনি ভালদৰে লৰাই দিম এবাৰ। এতিয়া দি দিছোঁ পিঁয়াজ আৰু এই পিঁয়াজখিনি মই আগতে কাটি ৰাখিছিলোঁ। মই আধা কিলো মাংসত পিঁয়াজ দিছোঁ 2টা ডাঙৰ চাইজৰ। পিঁয়াজখিনি ৰংচুৱা হোৱালৈকে এতিয়া ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভাজতে এটা কথা মন কৰিব, একেবাৰে শুকানকৈ পিঁয়াজখিনি ভাজিব নালাগে। 80% পিঁয়াজখিনি ভজাৰ পিছতে এতিয়া দি দিম মই মাংসখিনি। মেৰিনেট কৰি ৰখা মাংসখিনি মই এতিয়া কেৰাহীখনত দি দিছোঁ আৰু এই মাংসখিনি মই ফ্ৰিজত যে ৰাখিছিলোঁ 1 ঘণ্টাৰ বাবে বনাবলৈ যোৱাৰ 10 মিনিট আগতে ফ্ৰিজৰ পৰা উলিয়াই থৈছোঁ। যদি আপোনাৰ হাতত সময় কম থাকে তেতিয়াহ'লে ফ্ৰিজৰ পৰা উলিয়াই লগালগ এনেদৰে বহাই দিব পাৰে মাংসখিনি, কিন্তু মোৰ হাতত সময় আছিল বাবে মই 10 মিনিট ফ্ৰিজৰ পৰা আগতে উলিয়াই ৰাখি থলোঁ। কেৰাহীখনত মাংসখিনি দিয়াৰ পিছতে প্ৰথমতে হাই ফ্লেমত মই 5 মিনিট সময় মাংসখিনি ভালদৰে ভাজি ল'ম। মন কৰিব এতিয়ালৈকে মই হালধি নিমখ একো দিয়া নাই কিন্তু ভাজতে মাংসখিনিৰ ৰংটো ধুনীয়াকৈ সলনি হৈ আহিছে। 5 মিনিট সময় হাই ফ্লেমত মাংসখিনি ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া নিমখ আৰু হালধি দি দিছোঁ প্ৰয়োজন অনুসৰি। হালধিখিনি দিয়াৰ পিছত মই গেছটো মিডিয়াম কৰি লৈছোঁ আৰু ভালদৰে লৰাই ভাজি আছোঁ। হালধি আৰু নিমখখিনি যাতে মাংসখিনিত ভালদৰে লাগি যায়। এই ৰেচিপিটো বনাবলৈ বহুতে সহজ আৰু খাবলৈ বহুত ধুনীয়া হয়। যদি আপোনালোকে এনেদৰে খোৱা নাই কেতিয়াও খাবচোন, এবাৰ বনাই সঁচাকৈ বহুত ধুনীয়া লাগে। এতিয়া মোৰ ভাজতে কালাৰটো আৰু অলপ সলনি হ'ল যিহেতু হালধি দিছোঁ। এতিয়া দিম অলপ মই মছলা, একেবাৰে কম মছলা ব্যৱহাৰ কৰিম। এইখিনি হ'ল জিৰা গুড়ি,
জিৰা গুড়ি দিয়াৰ পিছত এতিয়া মই দিম এইখিনি গৰম মছলা মানে ইয়াতে আছে দালচেনি, লং, ইলাচি ঘৰতে পিচি ৰখা গুড়ি হয় আৰু লগত আছে জালুক। গোটেইখিনি একেলগে পিচি এনেদৰে গুড়ি কৰি ৰাখিছোঁ। এতিয়া মই মছলাখিনি দি ভালদৰে আৰু অলপ লৰাই দিছোঁ। এই ৰেচিপিটো বনালে মই মাংসখিনি বহুত বেছিকৈয়ে ভাজোঁ আৰু ভাজতে প্ৰায় মাংসখিনি খাব পৰা হৈ যায়। সেয়ে মই প্ৰথমতে আপোনালোকক কৈছিলোঁ তেল অলপ বেছিকৈ দি দিছিলোঁ যাতে মাংসখিনি ভাজতে বহুত বেছি ভাল হয়। আৰু এতিয়া দি দিছোঁ মই ধনিয়া। মই মেৰিনেট কৰোঁতে 3 চামুচ ধনিয়া ব্যৱহাৰ কৰিছিলোঁ আৰু এইখিনি ধনিয়াও প্ৰায় 3 চামুচেই হ'ব। এইখিনি মই এতিয়া দি দিছোঁ আৰু ধনিয়াখিনি দি এবাৰ ভালদৰে লৰাই দিছোঁ। মাংসৰ এই ৰেচিপিটো বনাবলৈ মই আলু, বিলাহী একোৱে ব্যৱহাৰ নকৰোঁ। চাওকচোন শেষলৈকে কেনেদৰে কি কৰোঁ। এতিয়া দি দিছোঁ মই উতলা গৰম পানী দি দিছোঁ 2 গিলাচ আৰু পানী নিদিওঁ। এইখিনি পানী দিলে হৈ যাব। যিহেতু মই মাংসখিনি বহুত বেছিকৈ ভাজিছোঁ সেয়ে মাংসখিনি প্ৰায় সিজিলে। এতিয়া ঢাকনি এখন দি গেছটো হাই ফ্লেমত দি মাংসখিনি ভালদৰে উতলিবলৈ দিছোঁ। মাজতে ঢাকনিখন গুচাই এবাৰ তল ওপৰকৈ মাংসখিনি ভালদৰে লাৰি দিছোঁ। 10 মিনিট হৈ গ'ল। 10 মিনিট হৈ যোৱাৰ পিছত ঢাকনিখন গুচাই এতিয়া অকণমান দি দিছোঁ চিকেন মছলাখিনি দি দিয়াৰ পিছত মাংসখিনি ভালদৰে লৰাই দিছোঁ। ফ্ৰেণ্ডসকল, আপোনালোকৰ কালাৰটো দেখি বাৰু কেনেকুৱা লাগিছে? কালাৰটো দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈ সঁচাকৈ বহুতেই ধুনীয়া হৈছিলে। মই মাংসৰ এই ৰেচিপিটো বনালে জোল একেবাৰে কমকৈ ৰাখোঁ আৰু মই যিমানখিনি পানী দিছিলোঁ প্ৰায় পানীখিনি কমিলে আৰু অলপ কমিব লাগিব। সেয়ে মই গেছটো মিডিয়ামকৈ ৰাখি ঢাকনিখন দি দিছোঁ আৰু 2 মিনিট পিছতে মোৰ টেষ্টি চিকেন ৰেচিপি ৰেডি হৈ গ'ল। 2 মিনিট পিছত ঢাকনি গুচাইছোঁ আৰু 2টা কেঁচা জলকীয়া মাজেৰে ফালি এনেদৰে ওপৰতে দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে তেলতো দিব পাৰে। আমাৰ সৰু টিকলিজনী আছে, তাই নাখায়, সেয়েহে মই এনেদৰেই দি দিছোঁ আৰু লগে লগে গেছটো অফ কৰি দিছোঁ। এয়া আমাৰ চিকেন ৰেচিপি ৰেডি হৈ গ'ল। ফ্ৰেণ্ডছ, যদি মোৰ এই চিকেন ৰেচিপি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। বাই, লাভ ইউ অল।